যি ধৰ্ষণ কাণ্ড সংঘটিত হৈ আহিছে বিভিন্ন সময়ত সেইখিনি সময়ত কিন্তু আমি কিন্তু এটা কথা জানিব লাগিব যে আমাৰ যিসকল যুৱক যুৱতী আছে সেই যুৱতীসকল বিশেষকৈ এই যুৱতীসকলে কিন্তু আত্মৰক্ষাৰ ক্ষেত্ৰত কিন্তু নিজৰ যি সেল্ফ ডিফেন্স সেই সেল্ফ ডিফেন্সটো কিন্তু জনাৰ অতিকৈ দৰকাৰ তুমি কিহত পঢ়ি আছা মই ক্লাছ 3 পঢ়ি আছো 3 পঢ়ি আছা বয়স কিমান তোমাৰ মোৰ 9 বছৰ 9 বছৰ তুমি কিহত পঢ়ি আছা ক্লাছ 4 ক্লাছ 4 কিমান বয়স তোমাৰ 8 ভাবক সৌখিদিনা কলিকতাত সংঘটিত ধৰ্ষণ কাণ্ড চাগে আপোনালোকৰ নিশ্চয় মনত আছে আৰু কলিকতাত সংঘটিত ধৰ্ষণ কাণ্ডই বহু প্ৰশ্ন কিন্তু মানুহৰ মনলৈ আহিছে যি সময়ত দেশৰ বিভিন্ন প্ৰান্তত যুৱতী মহিলাসকলৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে সেই সময়ত প্ৰশ্ন উঠিছে মহিলা তথা যুৱতীৰ আত্মৰক্ষাৰ ওপৰত আমি য'ত উপস্থিত আছোঁ সেইখিনি হৈছে এটা কেৰেটি প্ৰশিক্ষণ এটা শিবিৰ য'ত এই যি 16 বছৰৰ তলৰ যি কিশোৰীসকল আছে যুৱক যুৱতীসকল আছে এতিয়া এনেদৰে প্ৰশিক্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে এটা সুন্দৰ পৰিৱেশ আৰু এই যি প্ৰশিক্ষণ শিবিৰ এই প্ৰশিক্ষণ শিবিৰটো এজন মাত্ৰ যুৱকৰ যি নেতৃত্বত বুলি ক'ব লাগিব এই যুৱকজনৰ নেতৃত্বত এনেদৰে এটা প্ৰশিক্ষণ শিবিৰ গঢ় লৈ উঠিছে আৰু প্ৰায় 4 বছৰ বিগত 4 বছৰে এনেদৰে যুৱতী অৰ্থাৎ যুৱকৰ যি প্ৰশিক্ষণ আৰু বিশেষতে মই এটা কথাই কৈছোঁ যে যুৱতীসকলৰ যি আত্মৰক্ষাৰ কথা যিহেতুকে এতিয়া বৰ্তমান সময়ত যেনেকৈ প্ৰশ্ন উঠিছে আৰু সেই সময়ত কিন্তু এনেকুৱা এখন ছবি আপোনাৰ ঘৰত যদি এনেকুৱা যুৱক যুৱতী আছে তেতিয়াহ'লে সেই যুৱতীসকলৰ কিন্তু আত্মৰক্ষাৰ ক্ষেত্ৰত কিন্তু এনেকুৱা এখন ছবি কিন্তু অতিকৈ প্ৰয়োজন এনেকুৱা এটা প্ৰশিক্ষণ যিটো প্ৰশিক্ষণে নিজৰ যি যুৱতীসকলৰ নিজৰ আত্মৰক্ষাৰ ক্ষেত্ৰত বিৰাটেই প্ৰয়োজন হয় আৰু সেই প্ৰশিক্ষণ এই বৰ্তমান দি আছে এই প্ৰাঞ্জল তামুলী নামৰ যিগৰাকী যুৱক আছে এই যুৱকগৰাকীয়ে এনেদৰে প্ৰশিক্ষণ দি থকা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় বিগত 4 বছৰে আৰু এই যি প্ৰশিক্ষণ শিবিৰ এই প্ৰশিক্ষণ শিবিৰটোৰ পৰা যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকলে নেশ্যনেল ডিষ্ট্ৰিক্ট যি পৰ্যায়ৰ খেল হয় সেই পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰি তেওঁলোকে সুনাম বুটলিবলৈ সক্ষম হৈছে মোৰ লগত প্ৰাঞ্জল তামুলী আছে মই তেখেতৰ পৰা সুধিম প্ৰাঞ্জল অকণমান যদি আহা কেনেকৈ তোমাৰ এই যি প্ৰশিক্ষণ শিবিৰটো কেনেকৈ আৰম্ভ কৰিছিলা মই 2020 চনৰ পৰা আৰম্ভ কৰিছোঁ 2020 চনৰ আগত মোৰ এনেকুৱা হৈছিলে মই ফাৰ্ষ্ট মইথাই কিক বক্সিং কৰিছিলোঁ মইথাই কিক বক্সিং মোৰ ডিব্ৰুগড় ডিগবৈত কৰিবলগীয়া হৈছিলে সেইটো কাৰণে মই কাৰ্টিলৈ আহিলোঁ কিন্তু আহি পেলাই মানে সেই সময়ত মই অলপ সৰু আছিলোঁ বা ইমান মই বুজি পোৱা নাছিলোঁ মোৰ বহুত লছ হৈ গৈছিলে লছ মানে কেনেকুৱা জানে ধৰি লওক তেতিয়া মই কোনো অলিম্পিক এছ'চিয়েশ্যনছ বা কোনো ইণ্টাৰনেশ্যনেল এছ'চিয়েশ্যনছবিলাক বুজি নাপাওঁ আমাৰ ছাৰহঁতে খেলাই পেলাই আমি 10 বছৰ 15 বছৰ খেলি ব্লেক বেল্ট ল'লোঁ তাৰপিছত গম পাইছোঁ যে এছ'চিয়েশ্যনছবিলাক এনেকুৱা তেনেকুৱা সেই গতিকে বহুতখিনি কষ্ট হ'ল প্লেয়াৰ যিখিনি মোৰ আছিলে মোৰ ছাব জুনিয়ৰ কেডেটছ গোটেই কেটেগৰীকেইটা মোৰ মিছ গ'ল এতিয়া মই ছিনিয়ৰত লাগি আছোঁ ছিনিয়ৰত মই এতিয়া নৰ্থ ইষ্ট মেডেলিষ্ট হয় লগতে মই কোচিঙো কৰাই আছোঁ এই যি সময়ত কলিকতাৰ ধৰ্ষণ কাণ্ড সকলোৱে গম পাইছে বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তত যুৱতী মহিলাসকলৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈ আহিছে সেই সময়ত এনেকুৱা এটা প্ৰশিক্ষণ শিবিৰ আৰু ইয়াত যুৱতীসকলক তুমি যিহেতুকে যুৱক যুৱতীসকলক যিহেতুকে বিশেষকৈ যুৱতীসকলক বেছি প্ৰাধান্য দিছা এই ক্ষেত্ৰত কি ক'বা কলকাতাত যিটো হৈছে সেইটো একদমেই বেয়া হৈছে তেনেকুৱা হ'বও নালাগে কিন্তু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সকলো ছোৱালীকে মই মানে মাতিম ইয়ালৈ মই ৰিচেণ্টলি মই 10 তাৰিখৰ পৰা 10 তাৰিখৰ পৰা মই 15 দিন এটা ফ্ৰী কেম্প দিছিলোঁ কিন্তু একদম বেয়া লাগিব শুনি পেলাই মানে তাৰ ভিতৰত কোনো এজনীও ছোৱালী আমাৰ ইয়াত অহা নাই ফ্ৰী কেম্প দিয়াৰ পিছতো কোনো এজনী ছোৱালী অহা নাই ছোৱালীখিনি ইণ্টাৰেষ্ট আৰু নিজৰ মটিভেশ্যনটো নিজেই লৈ পেলাই যদি ক্লাছলৈ আহে ফ্ৰীকৈ হওক বা এডমিশ্যন যদি লয় তেতিয়াহ'লে ফুল টাইম যদি কৰে তেতিয়াহ'লে মই বহুত ভাল পাম হয় এই যি প্ৰশিক্ষণ শিবিৰটো দেখুৱাইছোঁ এই প্ৰশিক্ষণ শিবিৰটো হৈছে প্ৰায় 10-12 জনীয়া যি ছাত্ৰ ছাত্ৰী আছে যুৱক যুৱতী আছে আৰু যুৱক যুৱতীয়ে এনেদৰে এতিয়া প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে বিদ্যালয়তো যিহেতুকে অধ্যয়ন কৰে বিদ্যালয়ৰ অধ্যয়নৰ পাছত যিখিনি সময় যিহেতুকে অৱশিষ্ট সময় থাকে আৰু সেই অৱশিষ্ট সময়ত তেওঁলোকে এনেদৰে প্ৰশিক্ষণ কৰা দেখিবলৈ পোৱা যায় ইয়াতে গ'ল্ড মেডেলিষ্ট আছে মই কৈছোঁ আপোনালোকক গ'ল্ড মেডেলিষ্ট আছে গোল্ড মেডেল পোৱা আছে ব্ৰঞ্জৰ মেডেল পোৱা আছে সকলোখিনি আছে আৰু এই যি যুৱক যুৱতীসকলে এনেকুৱা প্ৰশিক্ষণটো অকণমান দেখুৱাই লৈছোঁ আৰু মই এগৰাকী যুৱতী আছে মই সুধিম কিমান দিনৰ পৰা কৰি আছা তুমি 4 বছৰ হ'ল মই কৰি ভাল পাওঁ
মই যাতে সদায় কৰি থাকোঁ এইটো মোৰ এইটোৱে ইচ্ছা খেলিছা নে অঁ খেলিছোঁ কোন পৰ্যায়ত খেলিছা ডিষ্ট্ৰিক্ট নেশ্যনেল ডিষ্ট্ৰিক্ট খেলিছিলোঁ জ'নেল খেলিছোঁ ষ্টেট খেলিছোঁ নৰ্থ ইষ্ট খেলিছোঁ তেনেকৈ চিটৰীয়াও খেলিছিলোঁ পিছত এনেকৈ খেলি খেলি গৈ আছোঁ হয় নিশ্চয়কৈ ক'ব লাগিব আৰু এগৰাকী যুৱতী আছে কিমান দিনৰ পৰা তুমি ইয়াতে খেলি আছা মোৰ 2 বছৰ হ'ল খেলা তেনেকৈ মই খেলি গৈ আছোঁ আৰু মই এইটো কৰি থাকিব পাৰোঁ যাতে সেইটোৱে মই বিচাৰিছোঁ আৰু এইটো খেলি মোৰ ভালো লাগিছে ছোৱালী হিচাপে এইবিলাক শিকা ভালো নিজৰ ছেল্ফৰ কাৰণে চেল্ফ ডিফেন্সটো বহুত প্ৰয়োজনীয় হয়নে হয় তুমি ছোৱালী হিচাপে কি ক'বা ছেল্ফ ডিফেন্স শিকিব লাগে ছোৱালী হিচাপে এতিয়া যি ঘটনাবিলাক চলি আছে তাৰ হিচাপত ছোৱালীবিলাকে এয়া শিকিব লাগে নিজৰ ছেল্ফৰ কাৰণে যদি কেতিয়াবা অকলে ওলাই যাব লগা হয় তেতিয়াতো নিজৰ ছেল্ফটো নিজে বচাব লাগিব যদি কোনো নাথাকে লগত তুমি কিহত পঢ়ি আছা মই ক্লাছ 10ত পঢ়ি আছোঁ 10ত পঢ়ি আছা মেট্ৰিক দিবা এবাৰ হয় আৰু নিশ্চয় চাওক এটা সুন্দৰ কথা বুলি ক'ব লাগিব যে এই যুৱতীগৰাকী যিগৰাকী যুৱতী মই কথা পাতিলোঁ তেওঁ হৈছে এইবাৰ 10মান শ্ৰেণীত পঢ়ি আছে আৰু মেট্ৰিক দিব আৰু এই যুৱতীসকল দেখিছে তুমি কিহত পঢ়ি আছা 6ত পঢ়ি আছোঁ 6ত পঢ়ি আছে তুমি কিহত পঢ়ি আছা মই 8ত পঢ়ি আছোঁ 8ত পঢ়ি আছা তুমি কিহত পঢ়ি আছা মই ক্লাছ 3ত পঢ়ি আছোঁ 3ত পঢ়ি আছা বয়স কিমান তোমাৰ মোৰ 9 বছৰ 9 বছৰ ভাবক 9 বছৰ বয়সত এইসকল যি যুৱতী দেখিছে যুৱক আছে এগৰাকী যুৱতী আছে আৰু কম বয়সত কিমান বছৰ তুমি কিহত পঢ়ি আছা ক্লাছ 4 ক্লাছ 4ত কিমান বয়স তোমাৰ 8 ভাবক আৰু মই নকওঁ বিশেষতে গতিকে এই যি ধৰ্ষণ কাণ্ড সংঘটিত হৈ আহিছে বিভিন্ন সময়ত সেইখিনি সময়ত কিন্তু আমি কিন্তু এটা কথা জানিব লাগিব যে আমাৰ যিসকল যুৱক যুৱতী আছে সেই যুৱতীসকল বিশেষকৈ এই যুৱতীসকলে কিন্তু আত্মৰক্ষাৰ ক্ষেত্ৰত কিন্তু নিজৰ যি ছেল্ফ ডিফেন্স সেই ছেল্ফ ডিফেন্সটো কিন্তু জনাৰ অতিকৈ দৰকাৰ আৰু সেইকাৰণে আমি আপোনালোকক অনুপ্ৰেৰণামূলকভাৱে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যাতে আপোনালোকৰ ঘৰতো যদি কোনোবা যুৱক যুৱতী আছে বিশেষতে যুৱতী আছে এই যুৱতীসকলক এনেকুৱা যি মাৰ্চেল আৰ্টছৰ যিটো এটা ভাগ যি কাৰাটে সেই কাৰাটেত আপোনালোকে অংশগ্ৰহণ কৰাব পাৰে তেওঁলোকক প্ৰশিক্ষণ দিয়াব পাৰে যাতে তেওঁলোকে এনেকুৱা এটা সমস্যা এনেকুৱা এটা যি সমস্যা সেই সমস্যাৰ যাতে সন্মুখীন হ'লে যাতে তেওঁলোকে নিজকে আত্মৰক্ষা কৰিব পাৰে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ চাই থাকিব মৃণাল ক্ৰিয়েশ্যন 2.0 ইউটিউব চেনেল আৰু মৃণাল ক্ৰিয়েশ্যন ফেচবুক পেজ ধন্যবাদ